শিক্ষাজ্যোতি মৰাণৰ উদ্যোগত শিক্ষাবিদ ৰোহিণী কুমাৰ গগৈ সোঁৱৰণীত প্ৰেৰণা শৈক্ষিক বঁটা প্ৰদান। অনুষ্ঠানত নিম্ন আয়ৰ মেধাৱী ছাত্ৰ ছাত্ৰীলৈ আৰ্থিক সহযোগিতা প্ৰদান। মাহমৰা বৰপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰেৰণা শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠানটি সম্পন্ন হয়। প্ৰত্যেক বছৰৰ দৰে এই বছৰো মৰাণৰ শিক্ষাজ্যোতি মৰাণৰ উদ্যোগত শিক্ষাবিদ ৰোহিণী কুমাৰ গগৈ সোঁৱৰণীত প্ৰেৰণা শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠানটো সম্পন্ন হয়। নিম্ন আয়ৰ মেধাৱী ছাত্ৰ ছাত্ৰীক ধনৰাশিৰে প্ৰেৰণা যোগোৱা হয়। আজিৰ প্ৰেৰণা অনুষ্ঠানত চৰাইদেউ জিলা শিক্ষা বিষয়া পলাশ কাকতিয়ে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ উপৰি ক্ৰীড়া সাহিত্য সংস্কৃতি আৰু খেল ধেমালিতো মনোযোগ দিবলৈ আহ্বান জনায়। শিক্ষক তথা অনুষ্ঠানটোৰ সাধাৰণ সম্পাদক হেমন্ত চুটিয়ে আঁত ধৰা অনুষ্ঠানটোত 2024 ৰোহিণী কুমাৰ গগৈ প্ৰেৰণা শৈক্ষিক শিক্ষাজ্যোতি সোঁৱৰণী বঁটা মৰাণ মহিলা মহাবিদ্যালয়ৰ বৰষা বৰুৱাক প্ৰদান কৰা হয়। অনুষ্ঠানত উচ্চতৰ আৰু উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষা উত্তীৰ্ণ হোৱা 8 গৰাকী ছাত্ৰ ছাত্ৰীক আৰ্থিক সাহায্যৰ লগতে মান পত্ৰৰে অভিনন্দন জনোৱা হয়। শিক্ষাবিদ ৰোহিণী কুমাৰ গগৈ সোঁৱৰণী প্ৰেৰণা শৈক্ষিক বঁটা এইবাৰ প্ৰদান কৰিলোঁ আৰু এই বঁটাটি পাবলৈ সক্ষম হৈছে মৰাণ মহিলা মহাবিদ্যালয়ৰ ছাত্ৰী বৰষা বৰুৱাই এইবাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰায় 92% নম্বৰ লৈ উত্তীৰ্ণ হৈছিল। ইয়াৰ উপৰিও এইবাৰ আমি অন্য 8 গৰাকী ছাত্ৰ ছাত্ৰীক এই অনুষ্ঠানটোত বিশেষভাৱে অভিনন্দন জনোৱাৰ লগতে আমাৰ শিক্ষাজ্যোতিৰ তৰফৰ পৰা তেওঁলোকৰ শৈক্ষিক জীৱনত সহযোগিতা হোৱাকৈ 5,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰোঁ। আৰু সেইসকল ছাত্ৰ ছাত্ৰী আছিল মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমাৰ দুগৰাকী ছাত্ৰী আছিল মুন্মী চুতীয়া আৰু স্মিতা ভূঞা। আনহাতে গড়চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আছিল ৰাণীমা কৰ্মকাৰ। আনহাতে এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আৰু নিম্ন আয়ৰ আমি 5 গৰাকী ছাত্ৰ ছাত্ৰীক সহযোগিতা আগবঢ়ালোঁ। তেওঁলোক আছিল মৰাণ নগৰ হাইস্কুলৰ লাকী চুতীয়া, হলিচাইল ইংলিছ একাডেমীৰ প্ৰাপ্তি বৰা। পথালিবাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমাৰ দুগৰাকী ছাত্ৰ আছিল সূৰ্য বৰুৱা আৰু চিত্ৰজ্যোতি ফুকন। আনহাতে বৰপথাৰ উচ্চ মাধ্যমিক বিদ্যালয় আছিল ৰাজা চুতীয়া। মুঠ আমি 9 গৰাকী ছাত্ৰ ছাত্ৰীক আজি ইয়াতে 50,000 টকা আমি বিতৰণ কৰিলোঁ। আৰু অহা সময়ছোৱাত আমাৰ বিশেষকৈ ক্ৰীড়াৰ ক্ষেত্ৰৰ লগতে অন্যান্য দিশত যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজক দৈনন্দিন জীৱনৰ তেওঁলোকৰ যিটো আৰ্থিক দুৰ্বলতা তাক নেওচিও যিসকলে নিজৰ জীৱনটো সঠিকভাৱে শৈক্ষিক দিশত সামাজিক দিশত আগবঢ়াই নিব পাৰিছে তেওঁলোকক আমি সহযোগিতা আগবঢ়োৱাৰ কথা চিন্তা চৰ্চা কৰি আহিছোঁ। আৰু আজি আমি আটাইতকৈ সুখী আজিৰ দিনটোত আমাৰ বিশেষকৈ আজি অনুষ্ঠানটোত বিশেষভাৱে উপস্থিত থাকে চৰাইদেউ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক শ্ৰীযুত পলাশ কাকতি ডাঙৰীয়া। আৰু আমাৰ সৌভাগ্য আমাৰ এই অনুষ্ঠানটোৰ এগৰাকী সদস্যা দিবংগনা মহন, যিগৰাকীয়ে বৰ্তমান তিতাবৰ সমজিলাৰ সহ আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেখেতো আজি আমাৰ মাজত উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। আৰু বৰপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত বৰপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীকে আদি কৰি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী ছাত্ৰ ছাত্ৰীসকলে অনুষ্ঠানটো আগবঢ়াই নিয়াত যথেষ্ট সহায় কৰিলে। এই অঞ্চলৰ স্থানীয় ৰাইজেও অনুষ্ঠানটোত আমাক সহযোগ কৰি উৎসাহিত কৰিলে। আৰু আমি এই অনুষ্ঠানটোত আমাক সকলো ধৰণে সহযোগিতা কৰা শিক্ষাজ্যোতিৰ এইবাৰ আমাৰ প্ৰায় 46 গৰাকী সদস্যই বৰঙণি আগবঢ়াই আমাক অনুষ্ঠানটো সফল কৰাত সহযোগিতা আগবঢ়ালে। প্ৰত্যেকলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অহা দিনবোৰত শিক্ষাজ্যোতিক সবল ৰূপত সঠিক ৰূপত শুদ্ধ ৰূপত আগবঢ়াই নিবৰ বাবে সকলোৰে আমি সহযোগিতা কামনা কৰিলোঁ। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ ব্যক্তিসকলে আহি সংবাদ মাধ্যমৰ প্ৰতিনিধি আহি অনুষ্ঠানটো প্ৰচাৰৰ ক্ষেত্ৰত যি সহযোগিতা আগবঢ়ালে তাৰ বাবে আপোনালোকলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।